ঘৰৰ পৰা মাত্ৰ 700 মিটাৰ নিলগত এজন 33 বছৰীয়া সফল ডেকাই বিহু ফাংচন চাবলৈ যায়, অৰ্থাৎ বিহু প্ৰগ্ৰেম চাবলৈ যায়। আৰু যাওঁতে ল'ৰাটো ইমান ধুনীয়াকৈ গ'ল, কিন্তু ঘূৰি আহিল ঘৰলৈ এটা নিথৰ দেহ হৈ। হয়, ঠিকেই ভাবিছে। মই ক'বলৈ ওলাইছো যোৰহাট চন্দন নগৰৰ এক নাৰকীয় যিটো ঘটনা, যিজন ডেকা ল'ৰা বেদাংগ ভূষণ বৰা, বেদাংগ ভূষণ বৰাৰ লগত যি নাৰকীয় পাশবিক ঘটনা ঘটিল, এই বিষয়ত মই ক'বলৈ ওলাইছো আজি ভিডিঅ'টোত। এয়াই যোৰহাটত প্ৰথম ঘটনা নহয় ৰাইজ, আপোনালোকে ভালদৰে জানে। যোৰহাটত আজিৰ পৰা 1.5 বছৰ আগত অনিমেষ ভূঞা বুলি গোলাঘাটৰ দেৰগাঁৱৰ এজন সফল ডেকাই দিন দুপৰতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল। তাৰ ঠিক 1.5 বছৰ পাছত এইটো এটা ঘটনা, তাকো ঘটিছে যোৰহাট নগৰৰ খুদ মাজমজিয়াত চন্দন নগৰত। এতিয়া জনাও, কালি চন্দন নগৰত এখন বিহুৰ প্ৰগ্ৰেম আছিল, মানে বিহু ফাংচন আছিল। আৰু সেই বিহু ফাংচনখন চাবলৈ গৈছিল অন্যৰ দৰেই অইন যিসকল ডেকা ল'ৰা ওলাই গৈছে, তেনেকেই ওচৰৰ এজন ডেকা গৈছিল, বেদাংগ ভূষণ বৰা। ধুনীয়াকৈ এটা প্ৰগ্ৰেম চলি আছে। প্ৰগ্ৰেমটোৰ মাজতে কিছুমান যুৱকে উদ্ভণ্ডালি কৰিলে। সেই পাশবিক কুকুৰৰ পোৱালিৰ দৰে, চোঁৱৰৰ বাচ্ছাৰ দৰে কিছুমান যুৱকে আজিকালি চুলিবোৰ এচাইডে বহলকৈ দীঘলকৈ কটা, এচাইডে নাইকিয়া, হাতত ডিঙিত টেটু, কাণত বা নাকত কাণফুলি, আৰু পিন্ধনত অলপ লুজ চাৰ্ট পেণ্ট, তেনেকুৱা ধৰণৰ আজিকালি ডেকা ল'ৰাৰ পয়োভৰ য'তে ত'তে বেছিকৈ দেখা যায়। কেৱল যোৰহাটতে বুলি নহয়, অন্য অঞ্চলতো দেখা যায়, কিন্তু যোৰহাটত বেছিকৈ হ'বলৈ লৈছে। এই ল'ৰাবোৰৰ কি কৰে কি নকৰে আমি কোনেও নাজানো, কিন্তু এটা কথা নিশ্চিত দেখিলে কয়, সিহঁতি ড্ৰাগছ সেৱনকাৰী। হয়, ঠিকেই ভাবিছে, ইহঁতি ড্ৰাগছ সেৱনকাৰী, ইহঁতি ভাং, ইহঁতি নিচাত মগন, ইহঁতি নিচাৰ বাহিৰে কোনো চিনি নাপায়। এনেকুৱা একাংশ কুকীৰ্তি, একাংশ জহৰা মাক বাপেকৰ পুতেক, এনেকুৱা এসোপা ল'ৰাই সেই বিহু ফাংচনখনৰ কাষত উদ্ভণ্ডালি কৰিলে। তেতিয়া সেই বেদাংগ ভূষণ বৰাই যেতিয়া বাধা দিলে, সেই ল'ৰাটো বাধা দিয়াৰ পাছত তাহাঁতি পুতক তুলিবলৈ কিছু দূৰত অপেক্ষা কৰি ৰ'ল। আৰু যেতিয়া নিজৰ ঘৰলৈ বুলি আহি আছিল, জনামতে বেদাংগ ভূষণ বৰাক চোকা অস্ত্ৰই প্ৰহাৰ কৰিলে। এইটো এটা ভিডিঅ' ফুটেজটো মই মোৰ ককাইদেউ প্ৰদীপ দাৰ ফেচবুকৰ ৱালৰ পৰা লৈছো। ভিডিঅ' ফুটেজটোত স্পষ্টভাৱে দেখা গৈছে এজন ল'ৰা ঢলি পৰিছে আৰু ল'ৰাজনক বচাবলৈ আপ্ৰাণ চেষ্টা চলাইছে। কেইগৰাকীমান মহিলাও সেইফালে দিনি গৈছে, কিন্তু কোনেও ভূক্ষেপ কৰা নাই, সকলোৱে নিজৰ নিজৰ কামত গুচি গৈছে। ল'ৰাটোক দুজনমান ডেকা ল'ৰাই বচাবলৈ চেষ্টা কৰিছে। এইটো এটা ভিডিঅ' ফুটেজ। ইয়াত দেখা অনুসৰি এই ল'ৰাজনক মাজ ৰাস্তাত এটা তিনিআলিৰ নিচিনা জেগাত মাৰি থৈ গুচি গৈছে। দেখিছে? এতিয়া আপোনাক মই প্ৰশ্ন সোধো, আপুনি বা মই এনেধৰণৰ ঘৰৰ ওচৰৰ বিহু ফাংচনখন বা বিহু প্ৰগ্ৰেমটো চাবলৈ গৈও মই নিৰাপদ নহয়, বা আপুনি নিৰাপদ নহয়, তেন্তে আপুনি নিজৰ পৰিয়াললৈ কেনেদৰে যাব? এনেকুৱা ধৰণৰ এবাৰ অভদ্ৰ জহৰা কুকুৰৰ পোৱালি, নৰখাদক, নৰপিশাচ, এনেকুৱা এসোপা উদণ্ড যুৱকৰ কাৰণে আজি আপুনি মই গৃহবন্দী। এইবোৰক কোনে নাকি লগাব? সিহঁতি জানে আজিকালি আইনৰ অধীনত যদি জেললৈ যায়, এনেও 3 মাহৰ অন্তত বেইল পাই মুকলি হৈ আহিব পাৰে। মই যিটো শুনি আছো, দেখি আছো, আপুনিও দেখিছে। এই নৰপিশাচবোৰৰ আইনত কেতিয়াও মৃত্যুদণ্ড নহয়গৈ। তাৰ ফলস্বৰূপে ইহঁতে এনেকুৱা ধৰণৰ কুকাৰ্য কৰিবলৈ ইমান তিল ভূক্ষেপ নকৰে। আপোনাৰ মোৰ দৰে এজনীয়া বা দুজনীয়া ল'ৰাক নিজৰ মাকে বাপেকে ইমান কষ্টৰে 9 মাহ 9 দিন গৰ্ভত ৰাখি জন্ম দি এটা পৰিয়াল চলাব পৰা কৰে, তেনেকুৱা এটা ল'ৰাক এনেকুৱা নৰপিশাচ বৰ্বৰ নৰখাদকবোৰে মুহূৰ্ততে প্ৰাণ কাহিনী, সেইবোৰৰ বিচাৰ কোনে কৰিব? মই অনুৰোধ জনাম মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক, পাৰিলে এনেকুৱা নৰপিশাচবোৰৰ কিবা এটা একেবাৰে যাৱজ্জীৱন বা একেবাৰে মৃত্যুদণ্ড, এনেকুৱা ধৰণৰ যদি পাৰি কিবা এটা ব্যৱস্থা কৰক। নহ'লে ইমানেই নিচা বাঢ়িছে, এতিয়া আপুনি বিহু ফাংচন চাবলৈ গ'লে বা ক'ৰবাত উৎসৱ পাৰ্বণ
চেলিব্ৰেশ্যন কৰিবলৈ গ'লে নিচাৰ পতাপত আপুনি থাকিব নোৱাৰে। আপোনাৰ ঘৰৰ বোৱাৰী জীয়ৰী পৰিয়ালক লৈ আপুনি তেনেকুৱা ঠাইলৈ যাব নোৱাৰে। কিয় জানে? এই উদণ্ড যুৱকবোৰে যিকোনো সময়ত আপোনাৰ সন্মান হানি কৰি দিব। আৰু যেতিয়াই সন্মান হানিৰ বিপক্ষে আপুনি মাত মাতিবলৈ যাব, বেদাংগ ভূষণ বৰাৰ দৰে আপোনাৰ হ'ব, মোৰো অৱস্থা হ'ব। কোনে এইবোৰ ৰোধ কৰিব? কেতিয়া কেতিয়া এইবোৰৰ শেষ কেতিয়া হ'ব? আমি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বাহিৰত যুঁজ দিছো, কিন্তু ভিতৰত থকা এনে এচাম সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কোনে যুঁজ দিব? আপুনি মই হাতত অনুমতি সাপেক্ষে কিবা বেলেগ বস্তু ৰাখিব লাগিব, নহ'লে আপোনাৰ মোৰ জীৱন নিষ্কণ্টক নহয়। কি কৰিব লাগিব আমি? মোৰ কমেণ্টত জনাবচোন। আশা কৰিছো যোৰহাট জিলা প্ৰশাসনেই নহয়, সমগ্ৰ অসম চৰকাৰে এই ঘটনাটোত এটা সঠিক তদন্ত কৰি যি দোষী, যি সেই ৩৩ বছৰীয়া এটা ল'ৰাৰ জীৱন লৈ পেলালে, তাক যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰে। অকল সেয়াই নহয়, পাৰিলে মৃত্যুদণ্ডৰ ব্যৱস্থা কৰে। এয়াই অনুৰোধ।